নদুৱা সমষ্টিৰ চতিয়াৰ দোলাপানীৰ ২৩০ ভোটকেন্দ্ৰত অঘটন। ভোটকেন্দ্ৰত মৃত্যু কৰ্তব্যৰত দ্বিতীয় পুলিং বিষয়াৰ। ভোটকেন্দ্ৰত অসুস্থ হৈ পৰে দেৱেন হৰ নামৰ বিষয়াজন। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাছতেই মৃত্যু হয় বিষয়াজনৰ। নেক্সট ৰিপৰ্ট বিগ নিউজ। আমি একেলগে মানে তেওঁ আছিল ছেকেণ্ড প্ৰিজাইডিং অফিচাৰ আৰু আমি ভোটৰ আগদিনা ৰাতি আমি যথেষ্টখিনি কাম কৰি থাকিব লাগে। আমি কাম বন কৰি আছো। তেখেত অলপ শাৰীৰিকভাৱে অসুস্থ আৰু দুৰ্বল আছিল কাৰণে আমি তেখেতে বিশেষ অংশগ্ৰহণ কৰা নাছিলে। আৰু ৰাতি ৯টা, চাৰে ৯টা, 10টাৰ ভিতৰত আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো। আমাৰ কাষৰ এঘৰ মানুহ বন্দবস্ত কৰিছো। পাৰ্টকে গৈ আমি খালো। তেখেতে খোৱা বোৱা কৰিছে, আহিছে। ৰাতি আমি অলপ কাম কৰো। বিভিন্ন ধৰণৰ ফৰ্ম চৰ্ম ৰেডি কৰিব লাগে। এনেই ৰেডি কৰি থকালৈকে তেখেত আৰু শুই আছে। চিকিউৰিটি গাৰ্ড দুজনে শুই আছে আৰু খেল মানে কি IPL আছিল। আমাৰ চিকিউৰিটি গাৰ্ড এজনে খেল চাই আছে আৰু দুই এটা কথাও পাতি আছে। আমি মাজে মাজে কাণত আহি আছে, দুই এটা কথা পাতি আছে। তাৰপিছত আমি অলপ পিছত আমি শুলো। আমি বিশেষ আৰু গম নাপাওঁ। পাছত কোৱা মতে শুনা মতে তেওঁ মানে ৰাতি মূৰ বিষাইছে বুলি কৈছিলে। মূৰ বিষাইছে বুলি কওঁতে মানে কি টেবলেট খাইছিল নেকি। যিহেতু মই সন্মুখত নাই, মই খাটাংকে ক'ব নোৱাৰিম কথাটো। আৰু ৰাতি আমিতো শুলোৱে। ৰাতিপুৱা আমাৰ যথেষ্ট কাম থাকে। মানে আমাৰ পলিং প্ৰচেছ মক পল আৰম্ভ হয় আপোনাৰ 5:30 পৰা। আমি 4টা বজাতে উঠি আমি তিনিজনে গা পা ধুই আমি চব ৰেডি কৰো। মানে আমি মাত দি আছো মাজে মাজে, কিন্তু আমি গৈ ওচৰত তেনেকে চোৱা নাই, কাৰণ বেলেগ ৰুমত আছে আৰু মানুহজন দুৰ্বল কাৰণে ভাবিছো শুই আছে আৰু আমি ইমান দিগদাৰ দিয়া নাই। আমি কাম বন খিনি অতাই যেতিয়া তাৰ পিছতে যেতিয়া নাহিল, তেতিয়া আমাৰ অলপ কিবা সন্দেহ হ'ল। সন্দেহ হোৱাৰ পিছত আমাৰ এজনে গৈ পেলাই গাত ধৰি জোকাৰি দি চালে। তাৰপিছত আমাৰতো সন্দেহ হ'ল অতি বেয়া নেকি অৱস্থা। নাইতো, বডি টেম্পাৰেচাৰ চব ঠিকে আছে, খালি মানে চকু মেলা নাই, মাত দি আছো। আৰু বিশেষ আমি কৰিব টান পাইছো, কাৰণ অলপ মেডিকেলৰ ইছ্যু আছে, পুলিচৰ ইছ্যু আছে, আমাৰ ডিউটিৰ ইছ্যু আছে। গতিকে আমি ফটকে হেৰি কৰিব নোৱাৰো। গতিকে মই লগে লগে কি কৰিলো, ছেক্টৰক ফোন কৰিলো। ছেক্টৰ অফিচাৰক আমাক ফোন কৰিলো যে এনেকুৱা আমাৰ এজনৰ অৱস্থা সংগীন, তেওঁ মাত বোল নিদিয়াকে পৰি আছে। ইতিমধ্যে আমাৰ যথেষ্ট কামো বাকী আছে। আপুনি ইমিডিয়েট মেডিকেল আৰু পুলিচ মেডিকেল আৰু ওপৰত তেখেতে সেইমতে কৰা বুলি কৈছে। তাৰপিছত অলপ দেৰিকে কিন্তু আমাৰ CI আহি পাইছে, পুলিচ ফৰ্চ আহি পাইছে। আধা ঘণ্টামানৰ ভিতৰত আহি পাইছে। কিন্তু হেৰি এম্বুলেন্স অহা নাই। তাৰপিছত CI নিজে ফোন কৰি ক'ৰবাৰ পৰা এম্বুলেন্স এখন আহিছে। বহুত দেৰিকে, 2 ঘণ্টা পিছত আহিছে। অহাৰ পিছত এম্বুলেন্সত উঠাই তেখেতৰ বস্তু বাহানি উঠাই দিয়া হ'ল। তেখেত লৈ গ'ল। এম্বুলেন্স আহিছে আপোনাৰ, মাত্ৰ ড্ৰাইভাৰজন আহিছে, কোনো এটেণ্ডেণ্টো নাই। আৰু কি হৈছে আমি একজেক্টলি আমি ক'ব নোৱাৰো। মেডিকেলিটো আমি কোনো ধৰণৰ কি হৈছে নহয় আমি কোনো ধৰণৰ কথা আমি দেৱেন হৰ। তেওঁ আছিলে হেৰি দুপদুপি গাঁও, হেৰি এই ৰঙাপাৰা সমষ্টি। ছেকেণ্ড পলিং অফিচাৰ। হয়। বয়স আনুমানিকটো অলপ ঠিক ক'ব নোৱাৰিম, 40 এৰাউণ্ড এনেকুৱা হৈছে চাগে। হয়।